জয় মা চামুণ্ডা ৰাশি ফলৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ৰাশিৰ ফল হৈছে 30 আগষ্ট 2024 শুক্ৰবাৰ পৰিছে ভাদ মাহৰ কৃষ্ণপক্ষৰ দ্বাদশী তিথি পৰিছে। আজি ৰাতিপুৱা 11:34 লৈকে যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ হ'ব মিথুন ৰাশি আৰু তাৰ পিছত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ হ'ব কৰ্কট ৰাশি আৰু আজি দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ হ'ব কান্তা যোগ। এতিয়া আহকচোন আমি মেঘৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। মেঘৰ কাৰণে খুব শুভ পৰাক্ৰম আপোনালোকৰ প্ৰায় 11:34 মানলৈকে বনি থাকিব। পৰাক্ৰম জড়িত হৈ থকা বা ছুটি যাত্ৰাত যোৱা তেনেকুৱা ধৰণৰ কামবিলাক আপোনালোকে 11:34 আগবেলালৈকে আপোনালোকে কৰিব পাৰে। যিকোনো শিক্ষাৰ লগত জড়িত বা যিকোনো শিকাৰ লগত জড়িত হৈ থকা কামবিলাক আপোনালোকে কৰিব পাৰে আৰু লগতে ছুটি যাত্ৰা পাৰিবাৰিক ভ্ৰমণ হওক লাগিলে বন্ধুবৰ্গৰ লগত হওক লাগিলে কাৰ্যক্ষেত্ৰ বা ব্যৱসায় ক্ষেত্ৰৰ ভ্ৰমণ হওক আপোনালোকে কৰিব পাৰিব। তাৰ পিছত কিন্তু সময় আপোনালোকৰ কাৰণে বৰ এটা শুভ নহয়। মানসিকভাৱে আপোনালোকে চিন্তিত হ'ব পাৰে, ব্যথিত হ'ব পাৰে, মনটো বৰ অশান্ত যেন অনুভৱ কৰিব পাৰে, ভবামতে কামবিলাক নহ'ব পাৰে, যিকোনো উপলব্ধিত বাধা হ'ব পাৰে। এতিয়া আহিব বৃষৰ কাৰণে। বৃষৰ কাৰণে 11:34 পৰ্যন্ত বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত ভাল নহয়। বাণীত আপোনালোকে কণ্ট্ৰল কৰিব লাগিব, নহ'লে অশুভ হ'ব। তাৰ পিছৰ সময়খিনি আপোনালোকে পৰাক্ৰমৰ কাৰণে মানসিক হওক লাগিলে সেইটো শাৰীৰিক হওক পৰাক্ৰমৰ ক্ষেত্ৰত আৰু লগতে আপোনালোকৰ ছুটি যাত্ৰাবিলাকৰ কাৰণে ব্যৱসায়িক যিকোনো মুভমেণ্টৰ কাৰণে যিকোনো কামৰ কাৰণে বা ছুটি ব্যৱসায়িক যাত্ৰাবিলাকৰ কাৰণে বা যিকোনো নতুন বস্তু এটা শিকি আছে তেওঁলোকৰ কাৰণে অত্যন্ত শুভ দেখা গৈছে। মিথুনৰ কাৰণে 11:34 লৈকে মিথুন ৰাশিৰ কাৰণে 11:34 লৈকে শুভ দেখা গৈছে। তাৰ পিছৰ সময়খিনি আপোনালোকৰ কাৰণে বৰ এটা ভাল বুলি ক'ব নোৱাৰি। আগবেলাতে আপোনালোকে যি কাম আছে পটাপট আপোনালোকে কৰি লোৱাটো ভাল হ'ব। তাৰ পিছৰ সময়খিনি আপোনালোকৰ বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত বিশেষ ডাঙৰ ডিচিশ্যন লোৱাৰ ক্ষেত্ৰত অকণমান অসুবিধা হ'ব পাৰে। গতিকে আপোনালোকে অকণমান সাৱধানে কামবিলাক কৰিলে শুভ হ'ব। এতিয়া আহিব কৰ্কটৰ কাৰণে। কৰ্কটৰ কাৰণে ৰাতিপুৱা 11:34 লৈকে যাত্ৰা কৰা, যিকোনো পইচা পাতি লেনদেন কৰা, যিকোনো শুভ কাম কৰা, যিকোনো কথাত আপোনালোকে বেছি এগ্ৰেছিভ হৈ বিবাদত লিপ্ত হোৱা এনেকুৱা প্ৰত্যেকটো ক্ষেত্ৰৰ কাৰণে অশুভ দেখা গৈছে আৰু বিবাদ আদি হ'লে আপোনালোকৰ দীৰ্ঘ দিন ধৰি চলিব পাৰে, পটককে আপোনালোকৰ ঠিক নহ'ব পাৰে। ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতো বৰ এটা ভাল নহয়, গতিকে সাৱধান আপোনালোকে হ'ব লাগিব। 11:34 পিছত আপোনালোকৰ শুভ দেখা গৈছে যিকোনো শুভ কাম, যিকোনো এনেকুৱা কাম যিটো নেকি আপোনালোকৰ কাৰণে খুব বৰ্তমান জৰুৰী হৈ আছে, আপোনালোকে কৰি আজৰি হ'ব লাগে, এনেকুৱা কামবিলাক আপোনালোকে কৰিব পাৰিব। আৰু যিকোনো পইচা পাতি বা যিকোনো সন্ধি টাইপৰ কামবিলাক আপোনালোকে পইচা পাতি লেনদেন হওক লাগিলে যেনেকুৱা কামেই নহওক আপোনালোকে তেনেকুৱা কামবিলাকৰ কথা ভবা চিন্তা কৰিব পাৰে। এতিয়া আহিব সিংহৰ কাৰণে। সিংহৰ কাৰণে 11:34 লৈকে লাভালাভৰ স্থিতি, পইচা পাতিৰ কাৰণে ভাল, একাউণ্ট আদি ৰিলেটেড কাম কৰাৰ কাৰণে ভাল, নিৱেশ আদি কৰাৰ কাৰণে শুভ দেখা গৈছে। তাৰ পিছত কিন্তু আপোনালোকৰ কাৰণে শুভ দেখা যোৱা নাই। বহুত মানসিক টেনচন হ'ব পাৰে, বাদ বিবাদ হ'ব পাৰে, যিকোনো সমস্যা আপোনালোকৰ সন্মুখত থিয় দিব পাৰে। গতিকে আপোনালোকে সাৱধান হ'ব লাগিব আৰু লগতে নিজৰ বাণী আৰু নিজৰ মন এই দুইটা বস্তুতে কণ্ট্ৰল ৰাখিবলৈ চেষ্টা কৰিব লাগিব। যিকোনো খৰচ পাতি আপোনালোকে কৰি নিদিব, কৰিলে আপোনালোকৰ প্ৰব্লেম আহি যাব পাৰে। গতিকে সাৱধান আপোনালোকে চব ক্ষেত্ৰতে হ'ব লাগিব। কন্যাৰ কাৰণে কিন্তু 11:34 লৈকে বৰ এটা শুভ বুলি ক'ব নোৱাৰি। যিকোনো কামত আপোনালোকৰ বাধা উৎপন্ন হ'ব পাৰে, কৰ্মক্ষেত্ৰত ভবামতে কামবিলাক নহ'ব পাৰে, সমস্যা আপোনালোকৰ সন্মুখত থিয় দিব পাৰে আৰু যিকোনো ধৰক আপোনালোকৰ লগত একেলগে কাম কৰা লোকৰ কাৰণে আপোনালোকৰ সমস্যা হ'ব পাৰে। সদায় কিবা এটা ধেমালি কৰি আছিলে কিন্তু আজি ধেমালিটো বেলেগ ধৰণে লৈ ল'ব পাৰে, তেনেকুৱা ধৰণৰ সমস্যাও আপোনালোকৰ সন্মুখত আহিব পাৰে। 11:34 পিছত আপোনালোকৰ শুভ দেখা গৈছে পইচা পাতি লেনদেনৰ কাৰণে, যিকোনো শুভ কামৰ কাৰণে দিনটো ভাল দেখা গৈছে। এতিয়া আহিব তুলাৰ কাৰণে। তুলাৰ কাৰণে 11:34 লৈকে খুব শুভ দেখা গৈছে। যিকোনো ভাগ্যদায়ক কাম আপোনালোকে কৰিব পাৰিব। তাৰ পিছৰ সময়খিনি কোনো কাগজীয়া কাম, আইন কানুনৰ লগত জড়িত কাম, কোনো ধৰণৰ চহী মৰা বা তেনেকুৱা সন্ধি টাইপৰ কাম আপোনালোকে নকৰাটো ভাল হ'ব। বৃশ্চিকৰ কাৰণে 11:34 লৈকে মানসিক টেনচন, যাত্ৰা আদি কৰিলে ক্ষতি হোৱা, বাদ বিবাদ হোৱা, মানসিকভাৱে উগ্ৰ হৈ থকা বা মনটো বৰ বিষাদেৰে ভৰি পৰি থকা তেনেকুৱা ধৰণৰ অনুভৱ কৰিব পাৰে। 11:34 পিছত আপোনালোকে যিকোনো শ্বপিঙত যোৱা, ক'ৰবাত ভ্ৰমণত যোৱা, কিবা যিকোনো ভাল লগা কাম আপোনালোকৰ কৰা, যিকোনো শুভ কাম কৰা আপোনালোকে কৰিব পাৰিব। এতিয়া আহিব ধনুৰ কাৰণে। ধনুৰ কাৰণে 11:34 লৈকে শুভ সন্ধিয়া দি কৰিব পাৰে, যিকোনো ডিসকাশন কৰিব পাৰে, আইডিয়া এপ্লাই কৰিব পাৰে, যিকোনো নতুন আপোনালোকে চিন্তা এটা কৰিব পাৰে, নিজৰ ডেইলি ৰুটিনটো ইমপ্ৰুভ কৰাৰ কাৰণে চেষ্টা কৰিব পাৰে। ডেইলি ইনকামৰ ক্ষেত্ৰত
কিবা আপোনালোকে যদি নতুনত্ব ভাবিছে তেতিয়াহলে কৰিব পাৰে তাৰ পিছত আপোনালোকৰ দিনটো ভাল নহয় 11:34 পিছত মানসিক চিন্তা থাকিব বাদ বিবাদ হ'ব পাৰে পইচা আদি ক্ষতি হানি হ'ব পাৰে নিজৰো হানি ক্ষতি হ'ব পাৰে বাহন আদি আপোনালোকে সাৱধানে চলাব দূৰ যাত্ৰা একেবাৰে আপোনালোকৰ কাৰণে নিষেধ দেখা গৈছে এতিয়া আহিব মকৰৰ কাৰণে কিন্তু বৰ এটা ভাল বুলি ক'ব নোৱাৰি 11:34 লৈকে যিকোনো ডাঙৰ কাম কৰা যিকোনো শুভ কাম কৰা যিকোনো এনেকুৱা কাম যিটো পৰা নেকি আমি দীৰ্ঘদিন লাভ লম বা সামূহিকভাৱে কিবা এটা কাম কৰা বা নতুন বস্তু এটা কিনা বা বৈবাহিক ক্ষেত্ৰতে কিবা কথা পতা এইবিলাকৰ কাৰণে শুভ নোহোৱা যেন দেখা গৈছে তাৰ পিছত 11:34 পিছত কিন্তু প্ৰত্যেকটো ক্ষেত্ৰতে শুভ সন্ধি আদি আপোনালোকে কৰিব পাৰে নিজৰ যি দৰকাৰী কাম আছে আপোনালোকৰ ডিসকাশন আছে কৰি ল'ব পাৰে এতিয়া আহিব কুম্ভৰ কাৰণে 11:34 আগবেলালৈকে শুভ দেখা গৈছে সন্তানৰ লগত জড়িত প্ৰেমৰ লগত জড়িত ব্যৱসায় বাণিজ্য বুদ্ধিৰ লগত জড়িত কামবিলাক আপোনালোকে ধুনীয়াকে কৰিব পাৰিব তাৰ পিছৰ সময়খিনিত বাদ বিবাদ হ'ব পাৰে বৈবাহিক ক্ষেত্ৰত বা কাৰোবাৰ পক্ষে কিবা এটা কলেও কিবা এটা আপোনালোকৰ সৃষ্টি হ'ব পাৰে বহুত ডাঙৰ কাম আপোনালোকে তাৰ 11:34 পিছৰ সময়খিনি ৰাতিলৈকে আপোনালোকে বহুত ডাঙৰ কাম বা বহুত শুভ কাম বা কোনো ধৰণৰ শুভ কাম নকৰাটো ভাল হ'ব আৰু এতিয়া আমি শেষ ৰাশি মীন ৰাশিৰ বিষয়ে আলোচনা কৰিম মিনৰ কাৰণে 11:34 লৈকে শুভ নহয় মানসিক চিন্তা উগ্ৰতা ব্যগ্ৰতা কিবা নহয় কিবা কথা টেনচন আপোনালোকৰ বনি থাকিব গতিকে আপোনালোকে সাৱধান হ'ব লাগিব আপোনালোকৰ বাণী কন্ট্ৰোল আপোনালোকে ৰাখিব লাগিব আৰু যিকোনো প্লেনিং বিলাক আপোনালোকে 10 বাৰ ঠাইত 20 বাৰ ভাবি চিন্তি কৰাটো ভাল হ'ব পইচা পাতি কোনো লেনদেন আপোনালোকে নকৰাটো ভাল হ'ব আৰু পথাৰ লেনদেনো নকৰাটো ভাল হ'ব 11:34 পিছত আপোনালোকৰ যিকোনো শুভ কাম যিকোনো ব্যৱসায় বাণিজ্যৰ লগত জড়িত যিকোনো বুদ্ধি বৃত্তিৰ লগত জড়িত সন্তানৰ লগত জড়িত যিকোনো কাম আপোনালোকে কৰিব পাৰিব প্ৰেমৰ প্ৰস্তাৱ বা প্ৰেমৰ মীমাংসাৰ ক্ষেত্ৰতো আপোনালোকে খোজ দিব পাৰিব এতিয়া আহিব আমাৰ মহা উপায়টোৰ বিষয়ে মহা উপায়ত আপোনালোকে কি কৰিব মহা উপায়ত আপোনালোকে যদি পাৰে সূৰ্য উদয়টো আপোনালোকে নিজৰ ঠাই অনুযায়ী গুগলত সাৰ্চ কৰিব সূৰ্য উদয়ৰ যদি আপোনালোকে 12 মিনিট ভিতৰত বা আগবেলা যদি সূৰ্য উদয়ৰ সময়ত নোৱাৰে পিছবেলা সূৰ্য 12 মিনিট ভিতৰত 12 মিনিট তাতকে বেছি হ'ব নালাগিব তেনেকুৱা সময়ত আপোনালোকে 2 পেকেট নিমখ আৰু 1 পেকেট চেনি ঘৰৰ কাৰণে কিনি লৈ আনিব আৰু ঘৰৰ যিটো শস্য থোৱা যিটো স্থান হয় হেতু হৈছে আমাৰ দক্ষিণ পূব দিশ সেই স্থানত আপোনালোকে মাটিৰ পাত্ৰত সেই নিমখখিনি ভৰাই দিব লগে লগে কিনি আনিয়ে লগে লগে আপোনালোকে ভৰাই দিব কিনি আনাটো মেন আৰু 12 মিনিটৰ ভিতৰত যদি ভৰাব পাৰে সেই কিনিও আনিলে ভৰাই ললে তেনেকুৱা যদি কৰিব পাৰে তেতিয়াহলে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব আপোনালোকৰ ঘৰত নিগেটিভিটি বহুত কমিব আৰু ধন বৃদ্ধিৰ আপোনালোকৰ ৰাস্তা সেই উপায়ৰ পৰা ফুল খাব ইচ্ছা কৰিলে আপোনালোকে কৰিব পাৰে শুক্ল পক্ষত এটো মৰ্নিং কৰিব লাগে আৰু কৃষ্ণ পক্ষত এটো নিয়ম ইভিনিং কৰিব লাগে সূৰ্য উদয়ৰ মানে পাছত 12 মিনিট ভিতৰত আৰু গধূলি কৰিলে সূৰ্য অস্ত যোৱাৰ 12 মিনিট ভিতৰত মই হয় 12 মিনিট মানে পিছবেলা কৰিলে আপোনালোকৰ অস্তত হ'ব আৰু আগবেলা কৰিলে আপোনালোকৰ উদয়ৰ সময়ত হ'ব এটো যেটো মানে বস্তুটো নিয়মটো কৈছো হেতু শুক্ৰবাৰৰ হয় সেই কাৰণে আপোনালোকক মই আজি এটো মহা উপায় দিলো আপোনালোকে কৰি চাব পাৰে ৰিপিট কৰি চাব পাৰে এদিন কৰিলে এদিন কৰি ইমানটা বেনিফিট নাপাব পাৰে ৰিপিট কৰি পেলাই আপোনালোকে এই নিয়মটো কৰি থাকিব পাৰে কিন্তু তাৰ কাৰণে ঘৰৰ মানুহৰ মনবিলাকো সাফা হ'ব লাগিব আৰু ঘৰখনো পুৰা নিট এণ্ড ক্লিন হ'ব লাগিব ঘৰত একোবামান কষ্টৰা সোমাই আছে আপোনালোকে মহা উপায় কৰি আছে তেতিয়াহলে কোনো তাত কাম নকৰে ধন্যবাদ